বিপণী খোলাৰ সপোন দেখিছিল দুগৰাকীকৈ মহিলাই, কিন্তু দুগৰাকীকৈ মহিলাই সুৰাৰ বিপণীৰ বাবে লাইসেন্স বিচাৰি ধন দিছিল। এজন ব্যক্তিক ধন দিছিল, ধন আদায় দিছিল প্ৰায় 12 লাখকৈ টকা, 6 লাখকৈ 12 লাখ টকাকৈ জমা দিছিল, কিন্তু সেই ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হল এজন ব্যক্তিৰ বিৰুদ্ধে। আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে অগ্নিশৰ্মা হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল ৰাজপথৰ মাজত। দৃশ্যাংশ আমি লৈ আনিছো এই মুহূৰ্তত সুৰাৰ বিপণী খোলাৰ সপোন দেখা দুগৰাকীকৈ মহিলাৰ সৈতে লঠিঘটি আৰু ধন দি এতিয়া বিপাঙত পৰিছে দুই মহিলা, কিয়নো দুই মহিলাৰ পৰা 6 লাখকৈ 12 লাখ টকালৈ উঠাও হল এজন ব্যক্তি। আৰু তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ দৃশ্য আমি দেখুৱাই আছো এই মুহূৰ্তত। মদৰ দোকানৰ লাইসেন্সৰ নামত ধন দি দুই মহিলাৰ লঠিঘটি 6 লাখকৈ মুঠ 12 লাখকৈ টকা লাইসেন্স কৰাৰ আশাত সপোন দেখিছিল দুই মহিলাই, কিন্তু তাৰ পৰিণতিত বজালিৰ পাঠশালাত কালি কেনেধৰণৰ পৰিস্থিতি হৈছে দৃশ্য আমি দেখুৱাইছো। নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পাঠশালাৰ মাজমজিয়াত ভূটান আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুই মহিলাৰ ৰুদ্ৰমূৰ্তি। ধন জমা দিয়া ব্যক্তিগৰাকীৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হৈছে দুই মহিলা। ব্যক্তিগৰাকী বৰপেটা ৰোডৰ মতিলাল দৈমাৰী আৰু লাইসেন্স পাবৰ বাবে সুৰাৰ বিপণী খোলাৰ বাবে যি লাইসেন্স লাগে সেই লাইসেন্সৰ বাবে 12 লাখকৈ টকা জমা কৰিছিল। মতিলাল দৈমাৰীক দিছিল 12 লাখকৈ টকা, কিন্তু ধন আদায় দিয়াৰ পাছতে উধাও হৈছিল এজন ব্যক্তি আৰু ব্যক্তিগৰাকীৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল। ব্যক্তিগৰাকীয়ে দুই মহিলাৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগ। পাঠশালাত সুৰাৰ দোকানৰ অনুমতি প্ৰদানৰ বাবদ দুই মহিলাৰ পৰা ব্যক্তিগৰাকীয়ে বিগত প্ৰায় 1.5 বছৰে মহিলা দুগৰাকীৰ পৰা ধন লৈ পলাই আছিল মতিলাল। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ বুলি নিজকে চিনাকি দিছিল এইজন মতিলাল দৈমাৰী। আৰু কালি নিশা এগৰাকী বন্ধুৰ সহযোগত পুনৰ অন্য লোকৰ পৰা সুৰাৰ দোকানৰ নামত ধন প্ৰদান কৰিবলৈ কৌশলেৰে মতিলালক মাতি অনা হল, পাঠশালালৈ মাতি নিয়া হল আৰু দুই মহিলাই তাতেই হাতে লুটি আটক কৰিছে এইজন প্ৰবঞ্চকক। আৰু ধন নিবলৈ আহোঁতেই মতিলাল পৰিল জালত আৰু তাৰ পাছতে ৰুদ্ৰমূৰ্তি দুই মহিলাৰ লগে লগে ঘটনাস্থলীত বহু লোক জমা হয় আৰু কিছু সময় পিছতেই ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ মতিলালক আটক কৰিছে। এই সন্দৰ্ভত ভাষ্য আহি পৰিছে, মহিলাগৰাকীয়ে কি ক'লে এই মুহূৰ্তত সেই ভাষ্য আমি আগবঢ়াইছো। মতিলাল দৈমাৰী দাদা কি নাম আপোনাৰ? দাদা কি নাম আপোনাৰ? দাদা কি নাম? মোৰ নিজা দাদা লগ, তাৰমানে লগ কাৰণে কৈছিল আমাক কিবা এটা সংস্থাপন দিব আৰু তেওঁ মোৰ বৌ হয় আৰু বৌজনী সম্পৰ্কীয় বৌ আৰু নিজৰ হেৰি নহয়। তেওঁ কৈছিল পইচা এনেকে দিলে আমি কাম এটা সংস্থাপন দিম, সেনেকে কৈ এনে 5 লাখ টকা তাৰমানে লৈছিল। লাইচেন্সৰ কামত লৈছিল আমাৰ তাতে, ওৱাইন শ্বপৰ লাইচেন্সৰ কামত লৈছিল। 5 লাখ টকা কেছ লৈছিল, তাৰমানে কি কয় মোবাইলত দিয়া আছে আৰু কেছ পইচা 1 লাখ টকা আৰু কেনে খাচি পইচা 6 লাখ তাৰমানে 6 লাখ। কিমান দিন 1.5 বছৰ মান কিমান হৈছে সেইবাৰ এই আগষ্টৰ মাহত কিজানি আগষ্ট হৈ গৈছে 1 বছৰ পলাই আছে। 3 মাহৰ পৰা আমাক ডেট দি আছে, মানে 3 মাহৰ আগত তাৰমানে ৰিজাল্টটো দিলাক আৰু নহ'ল আৰু হাত নিদিব কোনোদিন মন্ত্ৰীৰ নাম ৰঞ্জিত দাসৰ কোন হয়? একো নহয় নহয় কোৱা নাই মই লোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709901